হেঁচাত আমি ৰাহুল গান্ধীৰ ভ্ৰমণত বাধা দিয়া নাই। পত্ৰত উল্লেখ নাছিল ৰাহুল গান্ধীৰ লগত কিমান মানুহ আহিব। গৌৰৱ গগৈৰ লগত 2-4জন লোক বটদ্ৰৱা থানলৈ অহাৰ পিছতে সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিৱেশৰ। ৰাহুল গান্ধী অহা হলে হয়তো ভয়ানক পৰিৱেশৰ সৃষ্টি হলহেঁতেন। ৰাহুল গান্ধীৰ ভ্ৰমণৰ বাধা প্ৰদানক লৈ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সংবাদমেল। সংবাদমেলত বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে জনায় যে ৰাহুল গান্ধীৰ ভ্ৰমণক লৈ থান পৰিচালনা সমিতিলৈ দিয়া পত্ৰখনত কিমান মানুহ আহিব সেই বিষয়ে কোনো উল্লেখ নাছিল। চৰকাৰৰ হেঁচাত পৰিচালনা সমিতিয়ে ৰাহুল গান্ধীৰ ভ্ৰমণত বাধা দিয়া নাই। ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ সময়ত বিভিন্ন দল সংগঠনে গ্ৰহণ কৰা সাংস্কৃতিক কাৰ্যসূচী আৰু পুৱা 10 বজাৰ পৰা দুপৰীয়াৰ সময়ত বটদ্ৰৱা থানত তীৰ্থযাত্ৰীৰ যথেষ্ট সমাগম ঘটাৰ পৰিপ্ৰেক্ষিতত 3 বজাৰ পিছত থান ভ্ৰমণৰ অনুৰোধ জনাইছিল। সাংসদ গৌৰৱ গগৈৰ লগত অহা 4জন লোকে বটদ্ৰৱা থানলৈ অহাৰ পিছতেই সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিৱেশৰ। ৰাহুল গান্ধী অহা হলে হয়তো ভয়ানক পৰিৱেশৰ সৃষ্টি হলহেঁতেন। সেইবাবে আমি ৰাহুল গান্ধীৰ ভ্ৰমণসূচী 3 বজাৰ পিছত কৰিবলৈ কৈছিলোঁ। মুখ্যমন্ত্ৰীৰ হেঁচাত পৰিচালনা সমিতিয়ে ৰাহুলৰ ভ্ৰমণত বাধা দিয়াটো গোকত মিছা কথা। বটদ্ৰৱা থানত কোনো পুৰোহিত নাথাকে, থান সত্ৰত ভকতহে থাকে। বটদ্ৰৱা থানৰ পৰা কোনেও ৰাহুল গান্ধীলৈ ধৰ্মবস্ত্ৰ প্ৰেৰণ কৰা নাছিল। পৰৱৰ্তী যিকোনো দিনত ৰাহুলে অকলশৰে আহি বটদ্ৰৱা থান দৰ্শন কৰি যাব পাৰিব বুলি পৰিচালনা সমিতিয়ে সংবাদমেলত উল্লেখ কৰে। গৌৰৱ গগৈক মিথ্যাচাৰী বুলিও কয় সংবাদমেলত। এখন বিধায়িকা পেটত চিঠি 20 জানুৱাৰী সন্ধিয়া 8 বজাত আমাৰ সভাপতি ঘৰত নিদিলেহেঁতেন আমি 21 জানুৱাৰী 11 বজাত থানত আমাৰ কৰ্ণধাৰ সমিতি পাতি এই সিদ্ধান্ত ল'বলগীয়া নহ'লহেঁতেন। যিহেতু তেওঁ এই চিঠিখনত এটা কথা উল্লেখ কৰিছে যে ৰাহুল গান্ধী আৰু তেখেতৰ সহযোগীসকলে, শব্দটো আপোনালোকে খেয়াল কৰিব, ৰাহুল গান্ধী আৰু তেখেতৰ সহযোগীসকলে বুলি শব্দটো উল্লেখ কৰিছে 22 তাৰিখে আহিব বুলি। এই সহযোগীসকল কিমান আহিব ইয়াত কিন্তু স্পেচিফিক একো নাই। এতিয়া তেওঁলোকে আমি বাতৰি কাকতত দেখিবলৈ পাইছোঁ যে তেওঁলোকে এতিয়া ক'ব বিচাৰিছে যে আমি 2-4জন সদস্যৰ সৈতে ৰাহুল গান্ধী ডাঙৰীয়াক থানলৈ যোৱাটো বাধা দিলে। কিন্তু আমি 2-4জন নহয়, তেওঁলোকৰ চিঠিখনত সহযোগীসকল বুলি লিখা আছে। আৰু আমি এই কথাটো কোনো কাৰণত অৱগত নহয় যে ৰাহুল গান্ধী 1 বা 2জন সদস্যক লৈ থানলৈ আহিব বুলি বিচাৰিছিল বুলি, কাৰণ আমি চিঠিখনকহে অৱগত। আৰু লগতে আপোনালোকক এটা কথাটো কৈ দিছোঁ এইখিনিতে, আমাৰ স্থানীয় সাংসদ গৌৰৱ গগৈদেৱ, স্থানীয় বিধায়িকা শিৱামণি বৰাদেৱ সেইদিনা থানলৈ আহিছে, তেওঁ কোনেও বাধা দিয়া নাই, কাৰণ তেওঁ এনেকুৱা এখন চিঠি আমাক দিয়া নাই যে সহযোগীসকল লৈ আমি থানলৈ যাওঁ। তেওঁ আহিছে, তেওঁ কোনেও বাধা দিয়া নাই। তেওঁ থান সেৱাও কৰিছে, কিন্তু থান সেৱা তেওঁ কৰি পেলাই তেওঁ বাতৰি কাকতত বিবৃতি দিছে যে পুৰোহিতে ধৰ্মবস্ত্ৰ ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিছে। বটদ্ৰৱা থানত পুৰোহিত নাথাকে, বটদ্ৰৱা থানত ভকতসকল থাকে। পুৰোহিতে ধৰ্মবস্ত্ৰ দিয়া কথাটো, ধৰ্মবস্ত্ৰ দিয়া আমাৰ নজিৰ আছে, আমি দিওঁ, কিন্তু পুৰোহিতে নিদিয়ে। আমাৰ থান পৰিচালনা সমিতিয়ে দিয়ে আৰু ভকতসকলে দিয়ে। এইটো তেওঁ এটা গোকাত মিছা কথা কৈছে। আৰু আমাৰ ওপৰত কোনো ধৰণৰ হেঁচা নাই। আমি এই চিঠিখনৰ ওপৰতহে সিদ্ধান্ত ল'বলগীয়া বাধ্য হ'লোঁ, যিখন চিঠি বিধায়িকা মহোদয়ে আমাক দিলে। আৰু লগত কৈছে, আপোনালোকক আগতে মই উল্লেখ কৰিছোঁৱেই যে তেওঁ সহযোগীসকল বুলি শব্দটো কৈছে। তেওঁ অকলে আহিম বুলি আমাক কোৱা হ'লে এই ঘটনাটো নিশ্চয় নঘটিলহেঁতেন। গৌৰৱ গগৈ ডাঙৰীয়াই যিটো ব্যক্ত কৰিছে বটদ্ৰৱা থানৰ পৰিচালনা সমিতিৰ সম্পৰ্কে, তেখেতে কৈছিলে যে মুখ্যমন্ত্ৰীৰ প্ৰেছমিট দিয়াৰ পিছতেই থান পৰিচালনা সমিতিয়ে সিদ্ধান্ত সলনি কৰিছে। এইটো বোকাত মিছা কথা। আৰু এনেধৰণৰ বক্তব্য সন্মানীয় সাংসদগৰাকীয়ে নিদিয়াটো ভাল থানৰ সম্পৰ্কে। আমি সেইটো তেখেতক সকীয়াই দিছোঁ আমাৰ ফালৰ পৰা, যে তেখেতে বটদ্ৰৱা থানৰ পৰিচালনা সমিতিৰ সম্পৰ্কে চৰকাৰৰ লগত বা মুখ্যমন্ত্ৰীৰ প্ৰেছমিটৰ লগত কোনো সম্পৰ্ক নাই। এয়া আমাৰ নিজা সিদ্ধান্ত। এই কথাটো আমি স্পষ্ট কৰি দিছোঁ আজি। ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত তেওঁৰ সেৱকসকল, তাত ফিগাৰটো একো স্পেচিফাই নাছিলে। আৰু সেইটো যেতিয়া আমি প্ৰশ্ন পালোঁ, আমি খুব খৰতকীয়াকৈ আমি কোৰ্ট মেনেজমেণ্ট কমিটি বহিবলগীয়া হ'ল। মেনেজমেণ্ট কমিটিয়ে যেতিয়া চিন্তা কৰি চালে, সকলো দিশ চাবলৈ বাধ্য হ'ল। কাৰণ আমাক জনোৱা যেতিয়া আমাক পাৰ্মিশ্যন খুজিলে, পাৰ্মিশ্যন খোজাৰ লগে লগে আমি অকণমান দিশবিলাক সকলো দিশ চাবলগীয়া হ'ল।
আৰু সকলো দিশ চাবলগীয়া হোৱা পিছত আমি যেতিয়া দেখিলোঁ মিটিঙত যে আমি ক'ৰবাত অকণমান যিটো সমাগম দেখিছোঁ মানুহৰ যে কিমান মানুহ আহিব আমি সেই সমাগমৰ এছেছমেণ্ট কৰাত বৰ টান হৈ পৰিছিলে আৰু আমাৰ মাজত যিটো প্ৰশ্ন আহিছিলে যে আমি যাত্ৰী ভক্তপ্ৰাণ ৰাইজৰ যিটো পৰিৱেশ যিটো থানৰ আধ্যাত্মিক পৰিৱেশটো ক'ৰবাত এটা চেলেঞ্জ হ'ব নেকি ক'ৰবাৰ পৰা কাৰণ ক'ৰবাৰ সেই আৱেগ এটা থাকে আৰু সেইদিনা আৱেগ বৰ বেছিকৈ আছিলে যে ৰাম মন্দিৰৰ প্ৰতিষ্ঠা আছিলে আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰো ইয়াত আহাৰ এটা হেৰি কৰিছিলে সেইকাৰণে আমি সকলো দিশ চিন্তা কৰি তেখেতৰ কথাটো চিন্তা কৰি থানৰ কথাটো চিন্তা কৰি ভক্তপ্ৰাণ ৰাইজৰ কথা চিন্তা কৰি আমি তেখেতৰ খালি অকণমান তেওঁৰ আশা পষ্টপনমেণ্টহে কৰিছোঁ যে তেওঁ 3টা বজাৰ পিছত আহিলে থানৰ ভাল হয় তেখেতেও এটা ধুনীয়া পৰিৱেশ এটা পাব কাৰণ তাৰ আগত যিটো পৰিৱেশ পাবহি তেওঁ আহিলে কাৰণ তেওঁলোকে আমি যিটো দেখা পাই আছোঁ অসমত বা যিটো যাত্ৰাত দেখা পাইছোঁ কাৰণ তেওঁৰ এই পৰিক্ৰমাটো যাত্ৰাৰ লগত আছিলে যাত্ৰাৰ লগত সংযোগ আছিলে যে তেওঁ অকল ইণ্ডিভিজুৱেল বস্তু এটা নাছিলে যাত্ৰাৰ লগত এটা থান ভ্ৰমণৰ এটা পৰিক্ৰমা লৈছিলে তেখেতে সেইকাৰণে তেওঁৰ লগত সমাগম ভক্ত আছিলে বহুত ভক্ত সেই ভক্ত যদি ইয়াতে আহি পেলাই এটা পৰিৱেশ নষ্ট হয় আৰু সেই নষ্টৰ স্বাৰ্থত মানে নষ্টৰ মানে এণ্টিচিপেশ্যনটো আমি ভাবাত যদি যেনেকৈ এটা যেতিয়া আমি ভাবিবলৈ বাধ্য হ'লোঁ সেই থানৰ পৰিৱেশটো ক'ৰবাত যেতিয়া আমি ভয় খালোঁ যে ক'ৰবাত কিবা এটা অপ্ৰীতিষ্টকৰ কিবা এটা হৈ যাব পাৰে আনৱান্টেড ইনচিডেণ্ট এটা লৈ যাব পাৰে সেইকাৰণে চবৰে স্বাৰ্থ চিন্তা কৰি ইয়াত আমাৰ কোনো কাৰণ ব্যক্তি স্বাৰ্থ নাছিলে আৰু কিবা কাৰণে যদি এই পাৰ্মিশ্যনটো নিবিচাৰিলেহেঁতেন তেতিয়া চাগে আমি ৰাহুল গান্ধী ডাঙৰীয়া কেতিয়া আহিব সেইটোও গম নাপালোহেঁতেন আৰু কাৰ লগত আহিব সেইটোও গম নাপালোহেঁতেন তেতিয়া বা তেওঁৰ পষ্টপন আকৌ কওঁ যে বাধা নহয় পষ্টপনমেণ্টহে বাধা কোনো দিয়া নাই পাৰ্মিশ্যনৰ বিচৰাৰ চিঠিখন পোৱা স্বাৰ্থত সেই আমি দেশবিলাক চাবলগীয়া হ'ল আৰু থান পৰিচালনা সমিতি সেই দিশ চাইহে তেওঁৰ মানে যিটো ভিজিট পষ্টপনমেণ্ট কৰা হৈছে সময়টো অলপ পিছুৱা নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13